নমস্কাৰ এনিভাৰ্টৰ বিশেষ অনুষ্ঠান পৃষ্ঠালৈ মই বিশ্বজিৎ দাসে সকলোকে স্বাগতম জনাইছো। আমি পৃষ্ঠাত সন্নিবিষ্ট কৰো নিত্য নতুন কিছু বিষয়। আজিৰ পৃষ্ঠাত এনে এটি বিষয় সন্নিবিষ্ট কৰিব বিচাৰিছো যেটো বিষয় আপুনি এবাৰ চোৱাৰ পিছত আপোনাৰ মন প্ৰাণ আলোকিত হ'ব। আধ্যাত্মিকতা ধাৰ্মিক সকলোৰে পৰিপূৰ্ণ এখন স্থান, যেটো স্থানলৈ গ'লে আপুনি শীততাপ নিয়ন্ত্ৰিত কোঠাৰ সেই আমেজবোৰ পাহৰি যাব। প্ৰকৃতিৰ নৈসৰ্গিক শোভাৰ মাজত আপুনি বিচাৰি পাব আধ্যাত্মিকতা। প্ৰকৃতিৰ নৈসৰ্গিক শোভাৰ মাজত আপুনি বিচাৰি পাব ধাৰ্মিক আৰু আস্থা। কেৱল ইমানেই নহয়, আমি সমান্তৰালকৈ আপোনালোকলৈ আগবঢ়াম আন দুটি প্ৰতিবেদন, যি দুটি প্ৰতিবেদনত পাব শ্ৰীমদ ভাগৱতৰ কিছু তত্ত্বগধুৰ বিষয়। দাপৰ যুগৰ পৰা কিদৰে ক্ৰমাগতভাৱে আহি শ্ৰীমদ ভাগৱত নামঘৰ প্ৰতিষ্ঠা কৰা হ'ল। সমান্তৰালকৈ আন এখন প্ৰতিবেদনত আপোনালোকে আজি দেখা পাব, যিখন প্ৰতিবেদনৰ যি তত্ত্বগধুৰ কথা, সেই তত্ত্বগধুৰ কথাবোৰৰ মাজত ঐতিহ্য জড়িত হৈ আছে। সেই তত্ত্বগধুৰ কথাবোৰৰ মাজতে আছে সম্প্ৰীতিৰ এক উৎকৃষ্ট নিদৰ্শন। এই তিনিখন প্ৰতিবেদন আজি আমি পৃষ্ঠাত সন্নিবিষ্ট কৰিছোঁ। অসমৰ প্ৰতিটো প্ৰান্ততে আছে বহু ঐতিহ্য। আমি সকলোবোৰ এনিভাৰ্টৰ এই বিশেষ অনুষ্ঠানৰ জৰিয়তে ধৰি ৰখাৰ প্ৰয়াস কৰিম। তাৰে প্ৰথমটো প্ৰচেষ্টা হিচাপে আজিৰ পৃষ্ঠাত আমি সন্নিবিষ্ট কৰিছোঁ এই তিনিটা প্ৰতিবেদন। আহকচোন কোন এই বিশেষ তিনিটা প্ৰতিবেদন আৰু ক'ত অৱস্থিত এই তিনিটা ঐতিহ্যমণ্ডিত স্থান। নমস্কাৰ। এয়া হ'ল ৰাৱণৰ ভাই কুম্ভকৰ্ণৰ ল'ৰা, তেখেতৰ ভীমা অসুৰৰ অংগ। স্বয়ং মহাদেৱে তেখেতৰ লগত লীলা কৰোঁতে ব্ৰহ্মাই যি জ্বলাই দিছিল, জ্বলাই দিয়াৰ পিছত তেখেতৰ অংগৰ অকণমান ব্ৰহ্মাৰ বৰদান আছে কাৰণে তেখেতৰ শৰীৰটো ৰাখি দিছে। আৰু সেয়া হ'ল মা অকণমান আগত মা গংগাৰ চৰণ আছে। এয়া সেই দিন ধৰি আৰু মা গংগা বৈ থাকিল, আজিলৈ শেষ নাই আৰু। নমস্কাৰ। লিংগভাগ অকণমান আগত সেয়া আগত এই যিটো প্ৰদীপটো জ্বলাৰ চিধা চিধা আছে, সেইটো হ'ল জ্যোতিৰ্লিং। য'ত জ্যোতিৰ্লিং আমি সকলো জীৱ জন্তু আমি জ্যোতিৰ্লিংগৰ পৰাই আমি প্ৰভাৱ হৈছোঁ, গতিকে সেয়া হ'ল জ্যোতিৰ্লিং। সেইটো তাতে মানুহে দৰ্শন কৰি আছে। ধন্যবাদ। নমস্কাৰ, আপোনালোকে চাই আছে এনিভাৰ্ট 24 আৰু মই বিশ্বজিৎ দাস। এই মুহূৰ্তত ভীমাশংকৰ জ্যোতিৰ্লিংগৰ দৃশ্যাংশ দেখুৱাম। মোৰ সতীৰ্থ সাংবাদিক মিণ্টু বৰাই দেখুৱাব কিছু দৃশ্যাংশ। এইদৰেই তলতেই আছে ভীমাশংকৰ জ্যোতিৰ্লিংগ আৰু এই মুহূৰ্তত আমি কিছু দৃশ্যাংশ আপোনালোকলৈ আগবঢ়াইছোঁ। গুৱাহাটী মহানগৰৰ গড়চুকস্থিত ডাকিনী পাহাৰত অৱস্থিত ভীমাশংকৰ জ্যোতিৰ্লিং মন্দিৰ। এই মন্দিৰৰ তাৎপৰ্য কি? এই মন্দিৰৰ দৃশ্যাংশসমূহে কেনেধৰণৰ পৰিৱেশৰ সূচনা কৰে? এনিভাৰ্ট 24 সবিস্তাৰ প্ৰকাশ কৰিব আজিৰ এক বিশেষ প্ৰতিবেদনত।
ডাকিনী পাহাৰত অৱস্থিত এই ভীমাশংকৰ মন্দিৰত সেৱা কৰিবলৈ বিৰদি বাট নোপোৱা এক অৱস্থা। পবিত্ৰ শাওণ মাহ যিটো চলি আছে আৰু এই শাওণ মাহৰ শুভক্ষণত দৰ্শনাৰ্থী আহিছে, প্ৰত্যেকেই নিজৰ মনৰ আশাবোৰ মহাদেৱৰ সন্মুখত অৱগত কৰিছে, পূজা অৰ্চনা কৰিছে। আৰু এই মুহূৰ্তত একাংশ দৰ্শনাৰ্থীৰ মন্তব্য ল'ব বিচাৰিছোঁ। मैं बिहार से हूँ। बहुत बढ़िया लगा, बिल्कुल प्राकृतिक सौंदर्य है यहाँ पे और साक्षात शंकर भगवान का दर्शन है, शिवलिंग है, बहुत ही बढ़िया लगा। बिल्कुल प्राकृतिक के गोद में ये है शिवलिंग और बिल्कुल नेचुरल ब्यूटी है यहाँ और बहुत आत्मा और आत्मीयता यहाँ पे शांति है। आसाम में आपका स्वागत है। और कौन कौन है? मैं और मेरी बेटी और मेरी वाइफ हैं। हम लोग यहाँ असम गुवाहाटी IIT में हमारे लड़के का हुआ है, वही एडमिशन कराने के लिए हम लोग आए थे, तो फिर दर्शन कर रहे हैं शंकर भगवान का। आसाम वालों को बहुत बहुत धन्यवाद। आपको भी बड़े स्वागत है। थैंक यू। সুন্দৰ পৰিৱেশ মানে মন্দিৰত আহি খুব ভাল লাগিছে। যোৱাবাৰো অহা নাই, এইবাৰ আহিলোঁ, দৰ্শন কৰিলোঁ, ভালে লাগিছে। আজি বৃহস্পতিবাৰ তথাপিও ইমান তথাপিতো তাৰমানে আহিলোঁ আৰু মনটো ক'লে সেইকাৰণে আহিলোঁ। শাওণ মাহৰ কাৰণে ভিৰটো বেছি হৈছে। ক'ৰ পৰা আহিছে? গণেশপাৰা। মই ধীৰেণপাৰা লঘুনাথ পথৰ পৰা আহিছোঁ। হয়, বিৰাট মনৰ কামনা পূৰ্ণ হয় যে মই জানো আগৰ পৰাই, সেইকাৰণে মই আহিছোঁ আৰু। আমি ধীৰেণপাৰা ৰঘুনাথ পথ এই বস্তাপাৰা যে তাৰ পৰা আহিছোঁ। এনে মন্দিৰটোতো বহুত পুৰণা হয়, ইয়াতে যে মনস কামনা কৰে চব পূৰণ হয় আৰু আমি সেইকাৰণে শ্ৰাৱণ মাহত আমি আহি থাকোঁ। নিশ্চয়কৈ এয়া আছিলে একাংশ দৰ্শনাৰ্থীৰ মন্তব্য। আহকচোন আৰু কিছু দৃশ্যাংশ উপভোগ কৰোঁ, যিবোৰ দৃশ্য দেখিলে আপোনাৰ মন প্ৰাণ পৰশি উঠিব। কেৱল মাত্ৰ আধ্যাত্মিকতা তথা ধৰ্মীয় কথাই নহয়, আছে প্ৰাকৃতিক সৌন্দৰ্য, প্ৰকৃতিৰ দিয়া অপূৰ্ব সমাভাৰ ইয়াত দেখা পোৱা যাব। আহকচোন আন কিছু দৃশ্যাংশ উপভোগ কৰোঁ। মন্দিৰৰ তাৎপৰ্য জানিবলৈ হ'লে আপুনি লগ কৰিব লাগিব সেইসকল পুৰোহিতক, সেইসকল শ্ৰদ্ধাৰ পুৰোহিতক, যিসকল পুৰোহিতে এই মন্দিৰভাগ সুন্দৰকৈ সজাই পৰাই ৰাখে। যথেষ্ট ত্যাগ আৰু কষ্টৰ বিনিময়ত এটা মন্দিৰ সজাই পৰাই ৰাখে এইসকল পুৰোহিতে। আমি আপোনাক প্ৰথমতে প্ৰণাম জনাইছোঁ, সেৱা জনাইছোঁ। এই মন্দিৰভাগৰ তাৎপৰ্য সম্পৰ্কে জানিব বিচাৰিছোঁ। ইয়াৰ মন্দিৰৰ তাৎপৰ্য সৌন্দৰ্য মানে এনেকুৱা, ধৰি লওক ইয়াতে প্ৰকৃতিৰ মাজত যিহেতু বাবা ভীমাশংকৰ বিৰাজমান হৈ আছে। এয়া হ'ল আমাৰ এই জেগাটোৰ নাম হ'ল ইয়াত ডাকিনীপুৰ বুলি কয়। এয়া ডাকিনীপুৰতে ইয়াত সহ্য পৰ্বত আছে। সহ্য পৰ্বতত ভীমা নামৰ এক ওখৰে তেখেতে বাস কৰি আছিল। তেখেতে আছিল কুম্ভকৰ্ণৰ ল'ৰা, কঠোৰ তপস্যা কৰি কেনে ব্ৰহ্মাৰ পৰা বৰদান পায়। ইয়াতে কামৰূপেশ্বৰ কামদেৱক বন্দী কৰি আনি ইয়াতে ৰাখি থৈ দিছিল। তেতিয়াৰ পিছত সেই কামদেৱে সেই বন্দীশালাত জ্যোতিলিং বনাই তেখেতে নমঃ শিৱায় জপ কৰি আছিল। যেতিয়া জপ কৰি আছিল, ভীমা ওখৰে সহ্য পৰ্বতৰ পৰা আহি ক'লে, হে কামদেৱ, তুমি মোৰ দুটা কথা শুনিব লাগিব। গতিকে তুমি মোৰ বন্দীশালাত বন্দী হৈ আছা, এই জ্যোতিলিং তুমি বনাই তুমি নমঃ শিৱায় জপ কৰি আছা, তুমি নমঃ শিৱায়টো বন্ধ কৰা আৰু জ্যোতিলিংটো তুমি ভাঙি দিয়া, আন অৰ্থাৎ এই দুটা কথা নহ'লে তোমাক মই মাৰি পেলাম। তেতিয়া কামদেৱে কৈছিল, হে ভীমা অসুৰ, মই নমঃ শিৱায় বন্ধ কৰিব নোৱাৰোঁ আৰু জ্যোতিলিঙো ভাঙি দিব নোৱাৰোঁ, কাৰণ এই জ্যোতিলিঙত স্বয়ং মহাদেৱ বিৰাজমান হৈ আছে। গতিকে মই তোমাৰ বন্দীশালাত বন্দী হৈ আছোঁ, তুমি যি কৰে তাকে কৰা। তেখেতে কামদেৱে নমঃ শিৱায় যি জপ কৰি আছিল, তেতিয়া ভীমা অসুৰে কৈছিল, হে কামদেৱ,
তুমি তোমাৰ আৰোগ্য দেৱতাক তুমি আহ্বান কৰা তোমাক ৰক্ষা কৰাৰ কাৰণত এতিয়াই তোমাক মই মাৰি আছোঁ। তেতিয়া কামদেৱক মাৰাৰ কাৰণত তেখেতৰ চোকা ওচৰত তৰোৱালেৰে যেতিয়া দোলা মাৰি দিয়ে, সেই জ্যোতিলিংগত প্ৰায় মহাদেৱে প্ৰকট হয় তেখেতৰ তৰোৱাল জ্বলাই দিলে আৰু ভীমা অসুৰকো জ্বলাই দিলে। ভীমা অসুৰৰ জুই জ্বলিয়ে থাকিল। তেতিয়াৰ অৱস্থাত স্বৰ্গৰ ইন্দ্ৰ দেৱতাই মহাদেৱৰ লীলা চোৱাৰ কাৰণে উপস্থিত হ'ল। যেতিয়া আহিল সেই মহাদেৱ ইয়াৰ ভীমা অসুৰতো ব্ৰহ্মাৰ বৰদান আছে, তেখেতৰ শৰীৰৰ জুইটো নুনুমাই, গতিকে আপুনি সৃষ্টিটো ৰক্ষা কৰাৰ কাৰণত তেখেতৰ শৰীৰৰ জুইটো নুমাৰ কাৰণে আপুনি উপায় দিয়ক। তেতিয়া কৈছিল, হে ইন্দ্ৰ দেৱতা, ইয়াৰ উপায় আছে, তোমালোকে মা গংগাক আহ্বান কৰা, মা গংগা আহি তেখেতৰ শৰীৰৰ জুই নুমাই দিব। তেতিয়া ইন্দ্ৰ দেৱতাই মহাদেৱৰ বাণী শুনি মা গংগাক আহ্বান কৰিলে। মা গংগা ইন্দ্ৰ দেৱতাৰ আহ্বানত সন্তুষ্ট হৈ আহি তেখেতৰ শৰীৰৰ জুই নুমাই দিলে আৰু সেইদিন ধৰি মা গংগা বৈ থাকিল। তেতিয়া আৰু ইন্দ্ৰ দেৱতাই অনুৰোধ কৰিলে, হে মহাদেৱ, ইয়া হ'ল দাক্ষিণীপুৰ বৰ কুৎসিত জেগা, আপুনি ভক্তৰ জনকল্যাণৰ কাৰণত এই জ্যোতিলিংগত সদায় বিৰাজমান হৈ থাকক। তেতিয়া মহাদেৱে কৈছিল, হে ইন্দ্ৰ দেৱতা, মই ব্ৰহ্মাৰ বৰদানটো ৰক্ষা কৰাৰ কাৰণে ভীমা নামৰ অসুৰৰ নামেৰে ভীমা শংকৰ ভীমেশ্বৰ হৈ থাকিম। সেই দিনৰ পৰা মন্দিৰটোৰ নাম হ'ল ভীমা শংকৰ মন্দিৰ আৰু জ্যোতিলিংটো হ'ল ভীমেশ্বৰ জ্যোতিলিং। ইয়াৰ 12টা জ্যোতিলিংগৰ ভিতৰত এইটো আমাৰ কামৰূপত 6 নম্বৰ জ্যোতিলিং। যেনেকুৱা আপোনাৰ প্ৰথমতে সোমনাথ জ্যোতিলিং, মল্লিকাৰ জ্যোতিলিং, মহাকাল জ্যোতিলিং, ওমকাৰেশ্বৰ জ্যোতিলিং, কেদাৰেশ্বৰ জ্যোতিলিং, এইটো ভীমেশ্বৰ জ্যোতিলিং, বিশ্বনাথ, ত্ৰ্যম্বকেশ্বৰ, বৈদ্যনাথ, নাগেশ্বৰ, ৰামেশ্বৰ, ভুৱনেশ্বৰ, তো 12 জ্যোতিলিংগৰ ভিতৰত আমাৰ কামৰূপত ভীমা শংকৰ ভীমেশ্বৰ জ্যোতিলিং এক জ্যোতিলিং। এটা আপুনি কেতিয়াৰ পৰা সেৱা আগবঢ়াই আছে? এতিয়া কেতিয়াৰ পৰা সেৱা, আজি মই মোটামুটি 25-30 বছৰমান হয় ইয়াতে সেৱা। তেতিয়া ঘনা জংঘল আছিল, তেতিয়া মানুহে অহাটো খুব কমেই আছিল আৰু তেনেকুৱা প্ৰচাৰ হোৱা নাছিল। এতিয়া আপোনালোকৰ জৰিয়তে বহুত প্ৰচাৰ হৈছে, সেয়া নথৈ আনন্দিত। গতিকে সেয়াই আগবঢ়াইছোঁ। গতিকে মই এইটোৱে এটা অনুৰোধ মোৰ ফালৰ পৰা, এই যে ভীমা শংকৰৰ মন্দিৰৰ কথাখিনি, মানে এই মুকুটখিনিৰ কাৰণত বহুত দেশ বিদেশৰ মানুহখিনি আহি কিনে কয় যে মন্দিৰটোৰ মণিকূটটো কিয় নাই। মন্দিৰটোৰ যদি মণিকূটখিনি আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে যদি বনাই দিয়ে, মই তেখেতক নথৈ আনন্দিত পাম। গতিকে কৰি দিয়াটো তেখেতৰ মানে অসমবাসীৰ যাতে সন্মানখিনি তেখেতে কঢ়িয়াই আনে, সেইটোৱে ধন্যবাদ কৰিছোঁ। আমি দেখা পাইছোঁ দেশ বিদেশৰ পৰ্যটকসকলো ইয়ালৈ আহিছে। আহিছে, বহুত দেশ বিদেশৰ মানুহখিনি আহিছে। যিহেতু ইয়াতে জ্যোতিলিং, এই জ্যোতিলিংগত চবৰ মুক্তিৰ দুৱাৰ, গতিকে সেই মুক্তিৰ কাৰণত সকলো ভীমেশ্বৰ বাবাৰ আশীৰ্বাদ লোৱাৰ কাৰণত তেখেতৰ চৰণত আজি মূৰ দুৱাই পানী গংগা জল চঢ়ায়, গতিকে মনৰ কামনা পূৰণ কৰে। নিশ্চয়কৈ বহু লোকে হয়তো নাজানে, গুৱাহাটীতে আছে এনে এটি জ্যোতিৰ্লিং, যিটো জ্যোতিৰ্লিংগে ইতিমধ্যে দেশ বিদেশৰ পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কেৱল স্থানীয় লোকসকল অহাই নহয়, দেশ বিদেশৰ পৰ্যটকসকলে ভিৰ কৰিছে আৰু এইসকল পুৰোহিতে কৰজোৰ আহ্বান কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীলৈ, এই জ্যোতিৰ্লিংগ ভাগক সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক, সুন্দৰকৈ মণিকূট ভাগ গঢ়াই তোলক। এই মুহূৰ্তত পুনৰবাৰ আমি জ্যোতিৰ্লিংগৰ কিছু দৃশ্যাংশ আপোনালোকলৈ আগবঢ়াইছোঁ।
আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিফাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285 আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিফাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ ৰঙাপাৰাবাসীৰ বাবে সুখবৰ
প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছুদিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনিফাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই।
কিছুদিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনিফাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছুদিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ। নমস্কাৰ, আপোনালোকে চাই আছে এনিভাৰত 24 আৰু মই বিশ্বজিৎ দাস। প্ৰতিটো নামঘৰ, মন্দিৰ, মছজিদৰে আছে এক সুকীয়া ঐতিহ্য। আজি আমি এনে এটা মন্দিৰৰ পৰিৱেশ আপোনালোকক দেখুৱাম, যিটো পৰিৱেশ দেখিলে আপোনাৰ শিৰ নত হৈ যাব। ঐতিহ্যমণ্ডিত, মহিমামণ্ডিত নাৰিকলী শিৱ মন্দিৰ। এই মন্দিৰভাগৰ মাহাত্ম্য কি সেই সম্পৰ্কে জানিবলৈ আমাৰ লগত একাংশ লোক আছে, উদ্যোক্তা আছে। আমি পোনে পোনে তেখেতসকলৰ পৰা মন্তব্য লোৱাৰ প্ৰয়াস কৰিম। সমান্তৰালকৈ মোৰ সহযোগী মিণ্টু বৰাই দৃশ্যাংশ দেখুৱাব। এই মন্দিৰভাগৰ মাহাত্ম্য সম্পৰ্কে জানিব বিচাৰে কি কৰিব? এই মন্দিৰভাগৰ মাহাত্ম্য অতি পুৰণি। 5ম আৰু 6ষ্ঠ শতিকাত এই অসমখনৰ নাম আছিল কামৰূপ আৰু ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ। সেই সময়ত এইখিনি ঠাইত অৰ্থাৎ ডুমনিচকীৰ পৰা আমাৰ সেয়া চিপাঝাৰ পৰ্যন্ত এইখিনি ভূতি বৰ্মন, তেতিয়া ভূমি বৰ্মন বুলি এজন ৰজা আছিল আহোমৰ। সেয়া সেই সময়ত বৰ খৰাং আছিল এই ঠাইখিনিত। একদম ৰাইজে খৰাঙত তত নোপোৱা আছিল। তেতিয়া কোনোবা এজন ভক্তই সপোনত হেনো দেখিলে যে ইয়াত এটা মন্দিৰ হ'ব লাগে, ইয়াত এটা পুৰণি শিৱলিংগ এটা আছে, সেই শিৱলিংগৰ ওপৰত এটা মন্দিৰ হ'ব লাগে। সেই কথাটো ৰজাক অৱগত কৰিলে আৰু ৰজাই লগে লগে এই মন্দিৰটো বনাব লাগে বুলি তেওঁ এই মাল, এই গাহৰি মাল আৰু পিলপিলি মাল, পিলপিলি মাল ডাঙৰ, তাৰ ভায়েক গাহৰি মাল, তেওঁলোকক দায়িত্বটো দিলে। তেওঁলোকে আমাৰ ওচৰৰে যিখন ধলপুৰ পাহাৰ আছে, পাহাৰলৈ গৈ তাৰ পৰা শিল সংগ্ৰহ কৰি লৈ আহি কিছু অংশ শিল আমাৰ মথাঝাৰ বুলি ঠাই এখন আছে গৰুখুটিত, তাতে থৈ দিলে আৰু বাকীখিনি ইয়াতে আনি এটা মন্দিৰ বনোৱাৰ চেষ্টা কৰিলে। আৰু জনামতে বা এইটো কলকুৱেল, এই কোনো হেৰি নহয়, মানে আমি বাতৰি কাকত বা আলোচনীত পোৱা মতে 100জন শিলাকুটি খনিকৰে এই এবছৰ এই শিলত কাটি এই মন্দিৰটো তেওঁলোকে বনাইছিল। আৰু বনাই কোনোবা এটা শিৱ চতুৰ্দশীত, যিটো আমি শিৱৰাত্ৰি বুলি পালন কৰোঁ, তাত ভক্তৰ হেৰিৰ কাৰণে, পূজাৰ কাৰণে
ৰজাই সেইটো মুকলি কৰি দিলে আৰু মুকলি কৰাৰ লগে লগে তেওঁলোকে ভক্তৰ ইয়াত লানি নিচিঙা অৱস্থা এটা হ'ল আৰু লগে লগে এই বৰষুণ ধৰিলে আৰু প্ৰজাই এই মুক্তি পালে তেওঁলোকৰ এই খৰাং বতৰৰ কাৰণে। যিয়ে নহওক তেতিয়াৰ পৰাই এই জনশ্ৰুতি চলি আহিছে আৰু এটা সৰু এটা মন্দিৰ হিচাপে কাঠৰ আৰু তাৰ ইকৰাৰে বেৰা দিয়া এটা মন্দিৰ আছিল। সেই মন্দিৰটোত ৰাইজে পূজা প্ৰাৰ্থনা কৰিছিল আৰু পূজা প্ৰাৰ্থনা কৰাৰ পিছত ৰাইজৰ ইমান আমি সঁহাৰি পালোঁ যে ইয়াত বৰ্তমান আপোনালোকে যি দেখা পাইছে পৰিৱেশ, এই পৰিৱেশ এই পৰিৱেশত আমি পালোঁ। কিন্তু অতি পৰিত্ৰাপৰ কথা, বৰ্তমানলৈ আমি চৰকাৰৰ পৰা একো আমি পোৱা নাই সঁহাৰি। চৰকাৰে বিভিন্ন আঁচনি দিছে, আমি মাত্ৰ 10 লাখ টকাৰ এটা অসম মালা আঁচনিৰ ইয়াত দিছে, কিন্তু কিহৰ কাৰণে ৰজাঘৰীয়াৰ চকুত এই মন্দিৰটো পৰা নাই সেইটোহে আচৰিত কথা। অসমৰ কি কয় আহ্বান কিবা জনাব? আমি আহ্বান জনাম, এইটো নাৰিকলী শিৱ মন্দিৰ, এইটো এটা পৰ্যটকৰ স্থলী। আমি বিভিন্ন পৰ্যটক আমি বিভিন্ন ঠাইৰ পৰা অহা আমি পাওঁ। গতিকে এই মন্দিৰটোত এটা আমাক প্ৰেক্ষাগৃহ এটা আমাৰ অতি প্ৰয়োজন, তাতে আৰু এটা অডিটৰিয়াম, আমাক এটা সাহিত্যাপ নিয়ন্ত্ৰিত অডিটৰিয়াম এটা আমাৰ অতি প্ৰয়োজন। এইখিনি যদি আমাক দি দিয়ে চৰকাৰে আৰু আমাৰ গোটেই চাৰিওহত এটা বাউণ্ডেৰী ৱালৰ যদি ব্যৱস্থা কৰি দিয়ে, পানী যোগান আঁচনিও আমাৰ অসুবিধা আছে কিছু পৰিমাণে। গতিকে এই গোটেইখিনি যদি আমাক চৰকাৰে এটা আঁচনিৰ জৰিয়তে দি দিয়ে তেতিয়া আমি নিশ্চয় উপকৃত হ'ম। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী তথা ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যেন আমাৰ এই মন্দিৰটোক অসমৰ অন্যান্য যিবিলাক মন্দিৰ আছে এই মন্দিৰবিলাকৰ সমপৰ্যায়ত ৰাখি অন্ততঃ 100 কোটি টকা চেংচন কৰি দিলে আমি সেই গোটেইখিনি আমি ব্যৱস্থা আমি কৰিব পাৰিম। আৰু তেওঁলোকে মনত ৰাখক, আমি এইখিনি কৰিলে আমাৰ চৰকাৰী ধনো এটা আহিব আৰু লগতে আমাৰ ৰাইজো উপকৃত হ'ব। আপোনাৰ কাষলৈ আহিছোঁ, কি ক'ব? থেংক ইউ। মই হেৰিলৈ মই স্বাগতম জনাইছোঁ। এতিয়া আমাৰ এওঁ কোৱাৰ দৰে এই মন্দিৰটো অতি ঐতিহ্যপূৰ্ণ। আগত যিটো আছিল এতিয়াৰ পৰা প্ৰায় 50 বছৰ আগত আমি তেতিয়া আমি জনা পোৱা নাই বাৰু, জনা পাইছোঁ। তেতিয়া তাৰমানে অকল শিলৰ মন্দিৰ আছিল এইটো। তাৰপিছত শিলটো গুচাই বতাৰ বেৰাৰে সৰু এটা মন্দিৰ এটা আছিল। ইফালে এইখিনিৰ পৰা পিতেনী মানে মেটেকা বেতৰ পিতেনী আছিল। তাৰপিছত লাহে ৰাইজৰ অনুদান বুলি কওঁতে বিভিন্ন অসমৰ ৰাইজৰ অনুদানত লাহে ঠন ধৰি উঠিল। উঠাৰ পিছত এই পিতেনীটো কিছু পৰিমাণে আমি ৰাইজে হাত কোদাল মাৰি আমাৰ মানে গোটেই ৰাইজে লগ লাগি গোটেই এটা ডাঙৰ পুখুৰী হ'ল। এইখিনিৰ পৰা পুখুৰীটো আছিল। পুখুৰীটো আকৌ কিছু বছৰ পিছত 2004-05 মানত এই পুখুৰীটো এফাল পুতি আকৌ আমি এইটো বিষ্ণু মন্দিৰ নামেৰে এটা মন্দিৰ হেৰি কৰিলোঁ। তেতিয়াৰ পৰা আমাৰ চৰকাৰী অনুদান একো নাই, কিন্তু আমাৰ অসমৰ ৰাইজে, ভাৰতবৰ্ষৰ ৰাইজে যি অনুদান দিয়ে 2-4 টকা, সেই টকাৰে আমি বৰ্তমান এই পৰ্যায়ত পাইছোঁ। প্ৰায় 20 বিঘা মাটি আমি এই অনুষ্ঠানৰ জৰিয়তে ক্ৰয় কৰিছোঁ। এতিয়া আমাৰ এই ফিল্ডখন ডাঙৰ ফিল্ড আছে। এই ফিল্ডখন আমাৰ এনেই পৰি আছে। এতিয়া এটা অডিটৰিয়াম আৰু এটা মানে প্ৰেক্ষাগৃহ এটা বা হেৰি কি বুলি কয় ৰংগমঞ্চ এটা ইয়াত প্ৰয়োজন। গতিকে এই বস্তুখিনিৰ কাৰণে প্ৰায় 100 কোটি টকাৰ প্ৰয়োজন হয়। আৰু ইফালেও আমাৰ ইতিমধ্যে আমাৰ এই হেৰি মন্দিৰ মনসা মন্দিৰ এটা ইতিমধ্যে আমাৰ নিৰ্মাণ হৈ আছে, প্ৰায় হওঁ হৈছে। সেইটোতো আমাৰ যথেষ্টখিনি আমাৰ ৰাইজৰ অনুদানেৰে আমি সক্ষম হৈছোঁ। মন্দিৰটো 4টা আছে। এটা আছে হেৰি কি মন্দিৰ, এইটো গণেশ মন্দিৰ। গণেশ মন্দিৰটো একেবাৰে হেৰি আমাৰ ব্ৰিজখনৰ ওচৰত চালিকীয়া। সেইটো আমাৰ 5 বছৰমান হ'ল নেকি, 5-6 বছৰমান হ'ল। এনেকুৱা নিশ্চয়কৈ আমিও অসমৰ মুখ্যমন্ত্ৰী তথা বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ, পৰ্যটনৰ স্থলী হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত আপোনালোকৰ সদিচ্ছা লাগিব। এখেতসকলৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এই অনুষ্ঠানটোৰ পৰাই পাৰ্য মানে আপোনালোকে সহায় সহযোগিতা আগবঢ়াওক। এই মুহূৰ্তত কিছু দৃশ্যাংশ দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ। পুৰোহিতৰ মন্ত্ৰোধ্বনিত এইদৰে মুখৰিত হয় মন্দিৰভাগৰ চৌপাশ। সমান্তৰালকৈ কিছু দৃশ্যাংশ দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ মোৰ সহযোগী মিণ্টু বৰাক। এয়া হৈছে মন্দিৰভাগৰ যি ভিতৰচৰা, আৰু ভিতৰচৰাত তেখেতৰ পুৰোহিতৰ মন্ত্ৰোধ্বনি এই মুহূৰ্তত আমি আপোনালোকলৈ শুনা বিচাৰিছোঁ। नमो दिखिलसे दंडपति पानी नमो प्रवेश
মোৰ গড়ে 1992 চনৰ অক্টোবৰ মাহ মাহাত্ম্য মানে কি আৰু এওঁৰ ওচৰত আহে এওঁৰ আপুনি যিয়ে ভাবে ধৰক কিবা এটা মানে কি মনৰ আশা লৈ আহিছে সেই মনৰ আশাত আপুনি এওঁৰ ওচৰত ব্যক্ত কৰিলে কৰাৰ পিছত যাতে মই পুনৰ যদি মানে কি ভাবা মানে কি আৰু ধৰক বাবাই দিয়ে তেতিয়াহ'লে তেনেহ'লে মই পিছত আকৌ আহিম সেই হিচাপে মানে যোনে যি ভাবিছে সকলোকে তাৰমানে এওঁ মানে কি ধৰক আশীৰ্বাদ দিছে এওঁ যদি কিবা এটা পাইছে নেক্সট আকৌ আহিছে এনেকুৱাকৈ নিশ্চয়কৈ মোৰ সহযোগী মিণ্টু বাই দেখুৱাইছে দৃশ্যাংশ পুনৰ ক'ব লাগিব আপোনাৰ মনৰ সকলো ইচ্ছা পূৰণ হ'ব বাবাৰ আশীৰ্বাদ পালে সকলো ইচ্ছাই পূৰণ হ'ব লোকবিশ্বাস অনুসৰি যুগ যুগান্তৰ পৰা এইদৰে চলি আহিছে মন্দিৰভাগ অৱশ্যে কিছু কথা ক'ব লাগিব কিয়নো আজিৰ বিশেষ দিনটো শাওণ মাহৰ এই বিশেষ দিনটোত আমি এই মন্দিৰভাগলৈ আহিছিলোঁ আৰু শাওণ মাহৰ এই বিশেষ দিনটোত এক প্ৰকাৰে ক'ব গ'লে লোকে লোকাৰণ্য হৈ থাকে এই মন্দিৰভাগত আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিফাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285 আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ
আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিফাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনি আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285 আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিফাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ ৰঙাপাৰাবাসীৰ বাবে সুখবৰ
এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285 আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিফাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে একত্ৰৰ দোলেৰে বান্ধি গৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমি আজি এনে এভাগ মন্দিৰত এনে এভাগ নামঘৰত উপস্থিত আছোঁ যিভাগ নামঘৰে সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে আৰু মোৰ সতীৰ্থ সাংবাদিক চিপাজাৰ আসলামুদ্দিন আহমেদৰ সৈতে সেই নামঘৰভাগলৈ আহিছোঁ ক'ত অৱস্থিত এই নামঘৰভাগ এই নামঘৰ চিপাজাৰ সমষ্টিৰ নাৰিকলি মন্দিৰৰ ওচৰতে আছে এই মন্দিৰটো আৰু এই মন্দিৰটোত দেখিবলৈ পোৱা গৈছে বিভিন্ন হিন্দু মুছলমানেও আহি ইয়াতে এটা সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে সকলোৱে আহি ইয়াতে সহায় সহযোগ কৰে সকলোৱে ইয়াতে পূজা অৰ্চনা কৰে আৰু আমি জানিব পাৰিছোঁ যে এই মন্দিৰটোলৈ আহিলে যিয়ে পূজা যি মনৰ ভাৱ লৈ এই পূজা কৰে আৰু সেই মনৰ ভাৱ তেওঁলোকৰ পূৰণ হয় বুলি আমি ইতিমধ্যে গম পাইছোঁ আৰু আমি ক'ব বিচাৰিছোঁ যে এইটো নাৰিকলি মন্দিৰৰ ঠিক নিচেই ওচৰতে আছে এই মন্দিৰটো নিশ্চয়কৈ আহকচোন এই নামঘৰ ভাগৰ মাহাত্ম কি আছে আমি বাপসকলৰ পৰা জনাৰ প্ৰয়াস কৰোঁ ৰাম ৰাম ৰাম
হবনৰ পাপ কয়ুনিধি মাৰ্জল তাহে কৈলি উদ্ধাৰ অৱনিশি চাৰি বেদ বিচাৰি বেপতা কৈলি হৰি নাম। চিপাজাৰ নাৰিকলীস্থিত শ্ৰীমদ ভাগৱত নামঘৰৰ ঐতিহ্য বিষয়ে আপুনি জানেনে? এই নামঘৰ ভাগত এনে কি মহত্ব আছে যি মহত্বৰ বাবে বিভিন্ন স্থানৰ পৰা লোকসকল এই নামঘৰ ভাগলৈ আহে। প্ৰত্যেকেই মনৰ আশা পূৰণৰ উদ্দেশ্যে এই নামঘৰ ভাগলৈ আহে। পোনে পোনে গৈছোঁ নামঘৰৰ আচাৰ্য বাপ আছে, আমি তেখেতৰ পৰা এই নামঘৰ ভাগৰ মহত্বৰ বিষয়ে জানিব বিচাৰিম। প্ৰথমে আপোনাক সেৱা জনাইছোঁ। আমাৰ কৃষ্ণ আমাৰ ইয়াত নামঘৰ এতিয়া মদ ভাগত শ্ৰীনাথ ভাগত নামঘৰ ইয়াতে আমাৰ চৈতপ্ৰসংগ নাম প্ৰসংগ এনেকৈ হয় ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে। যেনে আমি ৰাতিপুৱা 5টামান অক্ষবন্তী আমাৰ ঐক্যমন্ত্ৰী তেল দি উঠি পেলাই ৰাতিপুৱা প্ৰাতঃপ্ৰসংগখিনি 8টা বজালৈকে হৈ যায়। 8টা বজাৰ পিছত ভাগৱত পঢ়ে ভাগৱত 11টালৈ পঢ়া যায়। 11টাৰ পৰা 12টালৈ আকৌ দুপৰীয়া নাম প্ৰসংগ যিখিনি হয় দুপৰীয়া মধ্যাহ্ন প্ৰসংগ। তাৰপিছত 12টা বজাৰ পিছত সমূহীয়া সেৱাভাগ আগবঢ়াই যিখিনি আমি শৰাই প্ৰসাদ আগবঢ়াওঁ সেই প্ৰসাদখিনি আমি বিতৰণ কৰি সকলো ভকত বৈষ্ণৱে খাই লৈ সকলো যাই বিদায় হয়। আকৌ আমি ঠিক তেনেকৈ চলিয়ে থাকে। কিন্তু এতিয়া মহত্ব তাৰপিছত আমাৰ সন্ধিয়া আকৌ এতিয়া নাম প্ৰসংগ কীৰ্তন হৈ যায়। আচ্ছা, এইটো নামৰ মহত্বটো এনেকুৱা, ইয়াতে যদি শুদ্ধ মানে কোনোবাই মানস কৰে, যি উৎসাহ উদ্দীপনা আনন্দ লৈ আহে সেই মনৰ মানসটো প্ৰভুৱে সম্পূৰ্ণ পূৰ্ণ কৰে। কিন্তু মনৰ মানসটো শুদ্ধ হ'ব লাগে। সেই উদ্দেশ্য লৈ পেলাই এতিয়া এনেকুৱা হৈছে যোনে যেনেকৈ মানস কৰিছে প্ৰভুৰ ওচৰত, গতিকে তেওঁ ঠিক তেনেকৈ সকলোৰে মনৰ বাঞ্ছা পূৰ্ণ হৈছে। দূৰ দূৰণিৰ পৰা সকলোৱে আহি পেলাই ইয়াৰ প্ৰভু ঘণ্টাৰ নাম কীৰ্তন হৈছে বা মনৰ বাঞ্ছাবিলাক পূৰ্ণ হৈছে। আচ্ছা, এইটো আমাৰ নামঘৰটো এতিয়া নতুন, কিন্তু কথা হ'ল কি এইটো আমাৰ যিটো এতিয়া শিৱ মন্দিৰ সেই শিৱটো দাপৰ যুগৰে, অৰ্থাৎ অষ্টম শতিকাৰ শিৱ মন্দিৰ। তাতেই শিৱ বিষ্ণু গোটেইখিনি আছিল সুদৰ্শন চক্ৰৱৰ্তী। তাৰপিছত 1896 চনৰ যেতিয়া বৰ ভূমিকম্প হ'ল, এই বৰ ভূমিকম্পত সেইটো শিলৰ ধাচনিটো কমি গ'ল, তাৰপিছত ভাঙি গ'ল। তাৰপিছত লাহে লাহে ক্ৰমান্বয়ে তাতে নাম গুণ লৈ পেলাই শিলৰ মাজতে এতিয়া গৈ সপোনা দেখা যায় আমি ইয়াতে আছোঁ, আপোনালোকে ইয়াতে নাম কীৰ্তন কৰক ব্ৰহ্মা বিষ্ণু শিৱ আৰু বিষ্ণু দুয়োজন। তাৰপিছত তেনেকৈ চলি থাকি 1983 চনত আমাৰ যোৱা 1983 চনত এই পিটনি পুখুৰীটো চাফা কৰিলে ব্লকে। তেতিয়াৰে পৰা ক্ৰমান্বয়ে কীৰ্তিচিহ্নবিলাক ইয়াত পোৱা হ'ল, সেইবিলাক এতিয়াও সংৰক্ষণ কৰি ৰখা আছে ছাইডত। তেতিয়াৰে পৰা আমাৰ ইয়াতো ক্ৰমান্বয়ে নামঘৰ নতুন যি শিৱ মন্দিৰৰ হাতে সেইটো আগবঢ়াই হ'ল। তাৰপিছত এইটো যেতিয়া যিখিনি শংকৰীয়া ভাগৱতীয়া মহাপুৰুষ যিখিনি যুগ ধৰ্ম বিষ্ণুৰ তেওঁৰ প্ৰভাৱৰ কাৰণেই এতিয়া এইটো পুখুৰী পুতি পেলাই আধা নামঘৰ বনোৱা হ'ল। এই নামঘৰটো বৰদোৱা আসনৰ আৰ্হি আনি 2014 নৱেম্বৰত ইয়াতে শিখা জ্বলোৱা হ'ল পিঠাখোৱা বৰনামঘৰৰ পৰা আহি। তেতিয়াৰে পৰা ইয়াতে ঐক্য হিচাপে জ্বলি আছে, চাকি বন্তি নমোৱা নাই। আৰু ইয়াতে গুণানুকীৰ্তন নাম কীৰ্তন চৈতপ্ৰসংগ গোটেইখিনি হৈ থাকে। আৰু ইয়াতে সেইটোৱেই তাতে শিৱ মন্দিৰত বা ইয়াতে নামঘৰ যিটো নাৰিকলী মন্দিৰত বুলি ক'লেই জনাজাত আৰু সকলোৱে জানে যে ইয়াতে শুদ্ধ মনে মানস কৰিলে প্ৰভু মনৰ বাঞ্ছাখিনি পূৰ্ণ কৰে, ভক্তৰ মনৰ বাঞ্ছা আগবাঢ়ি যায়। সেই লৈ পেলাই আহিছে এতিয়া নামঘৰলৈতো আৰু চব সকলো ফালৰ পৰা বিষ্ণু যায় ইয়াতে। গতিকে নামঘৰত বেছিহে তাৰমানে অহাৰ পৰা যোনে যেনেকৈ মনৰ বাক্য কৰিছে ঠিক তেনেকৈ বাক্যত প্ৰভুৱে মনৰ বাঞ্ছাখিনি পূৰ্ণ হৈছে ইয়াতে। কিন্তু নিয়ম নীতি নামঘৰৰ যিটো নিয়ম নীতি সেইমতে ভাগৱত ডেইলি নাম প্ৰসংগ সকলোবিলাক চলি আছে। নিশ্চয়কৈ এয়া আছিলে মাহাত্মৰ বিষয়ে আচাৰ্যই কৈছে। কিন্তু এইখিনিতে পুনৰ ক'ব লাগিব যে ইয়ালৈ আহিলে আপুনি যদি মনৰ সদ্ভাৱ লৈ আহে সেয়া কিন্তু সফল হ'বই। যি কি নহওক
আমি এনিভাৰ 24 জৰিয়তে সকলো দৰ্শককে সকলো ভক্তকে আহ্বান কৰিছোঁ এই মন্দিৰ ভাগলৈ আহক এই নামঘৰ ভাগলৈ আহক আপোনাৰ মনৰ আশা নিশ্চয় পূৰণ হ'ব আৰু যিসকলে আহিবলৈ ইচ্ছা থাকিও আহিব পৰা নাই তেখেতসকলক উদ্দেশ্যে এভাগ আশীৰ্বাদ আপোনাৰ পৰা বিচাৰিম সকলোৰে ওচৰত আমাৰ বিনম্ৰ অনুৰোধ থাকিল যাৰ যে এই নাৰিকলী মন্দিৰত যিখিনি গম পাইছে আহিছে সকলো আহিছে যিখিনিও যে অহা নাই তেওঁলোকেও যাতে সকলো ফালৰ পৰা আহি মনৰ যি মানস আছে বা সুবিধা আছে গোটেইখিনি আহি নামঘৰটো উজ্জ্বল কৰক আৰু হয়তো সকলো বাদে নম নম নাৰায়ণ প্ৰসন্ন শিক্ষ হৰি কৰেও কামায়াক নিজান আপোনাৰ মহিমা আপুনি বেগত কৰি জীৱক কৰি বৈত্যান প্ৰভু প্ৰণাম কৃষ্ণ প্ৰভু নাৰায়ণ আপোনাৰ সেৱকে ভকত বা ভকল আমি মাতৃসকলে আজি এই পবিত্ৰ দিনত আপোনাৰ শ্ৰীচৰণলৈ সেই আত্মনিবেদনকে সেৱা কৰি আগবঢ়াইছে আৰু যিখিনি ভকত বা বৈষ্ণৱ আহিব পৰা নাই তেওঁলোককো সকলো ফালৰ পৰা কৈছোঁ যাতে আগলৈ সুখ শান্তি আনন্দৰে আহিমাতি জীৱন নিৰ্বাহ আগবাঢ়ি যাওক প্ৰভু শক্তি জ্ঞান বুদ্ধি দিয়ক যি উৎসাহ উদ্দীপনা আনন্দলৈ প্ৰভু ওচৰত নাৰিকলী মানে ভাবিছে সেইখিনি পূৰ্ণ হওক কৰ্মক্ষেত্ৰত চাকৰি ক্ষেত্ৰত ব্যৱসায় ক্ষেত্ৰত ঘৰুৱা ক্ষেত্ৰত সাংসাৰিক জীৱনত দাম্পত্য জীৱনত বা ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত ল'ৰা ছোৱালী চাকৰি ব্যৱসায়িক আদি কৰি যাৰ যি মানস আছে সেইখিনি প্ৰভু ভগৱন্তই যাতে পূৰ্ণ কৰি সকলোৰে মনৰ বাঞ্ছা পূৰ্ণ কৰে প্ৰভুৰ ওচৰত আমাৰ প্ৰাৰ্থনা কৃপা সাগৰ দৈৱকী নন্দন পুৰীও মনৰ কাম ভকতৰ সংগ সদা নুকুচুক মুখে তোৱা গুণ নাম ভকতৰ সৎসংগত থাকি সদায় আপোনাৰ কথা চিন্তা কৰি শাৰীৰিক মানসিক আৰ্থিক সাংসাৰিক সকলো ফালৰ পৰা আহিমাতি সুখ শান্তি আনন্দৰে জীৱন নিৰ্বাহ কৰি আগবাঢ়ি যোৱাত প্ৰভু ভগৱন্তৰ কৃপাস্তি সদায় থাকিব লাগে প্ৰভুৰ ওচৰত আমাৰ এই প্ৰাৰ্থনাৰে ও নমো ভগৱতে বাসুদেৱায় ও নমো ভগৱতে বাসুদেৱায় দীৰ্ঘায়ু কামনা কৰি মনৰ বাঞ্ছাবোৰ পূৰ্ণ কৰি পৰম কল্যাণী হৰি সদায় হ'ব ৰক্ষা কৰক হৰে ৰাম কৃষ্ণ 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 হয় প্ৰভু এই চেনেলৰ থ্ৰুৱেদি প্ৰভুৰ ওচৰলৈ সকলো চাই আপোনালোকক ধন্যবাদ দিলোঁ যাতে প্ৰভুৰ গুণানী কীৰ্তন প্ৰভুৰ সকলোখিনি মাহাত্য সকলোৱে জানক আৰু সকলোৱে আহি পেলাই প্ৰভুৰ মনৰ বাঞ্ছা পূৰ্ণ কৰি আগলৈ ঈশ্বৰ আনন্দত জীৱন নিৰ্বাহ কৰাত প্ৰভুৱে শক্তি জ্ঞান দিব সকলোখিনি আগবঢ়াই নিয়াৰ কাৰণে আপোনালোকক আমি ধন্যবাদ জনাইছোঁ বৰ্তমান চৰকাৰখনে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে নামঘৰসমূহলৈ দিছে আপোনালোকৰ প্ৰয়োজন কিবা আছে আমাৰো আজি দুবছৰ হ'ল নেকি এবছৰমান মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা নামঘৰলৈ বা আমাৰ নাৰিকলী মন্দিৰলৈ সাহায্য এটা পাইছে কিবা এটা পাইছে সেইখিনি তেওঁলোকে ঘৰ চৰ বনাই আছে আৰু বেলেগ আৰু একো সহায় নাই কিন্তু কথা হ'ল যোৱা বছৰ এবাৰ মুখ্যমন্ত্ৰী মহোদয়ে ভকত বৈষ্ণৱৰ কাৰণে নামঘৰীয়াসকলৰ কাৰণে কিবা এটা আঁচনি যুগুত কৰিছিল কিন্তু আমি নামঘৰত আমাৰ নাৰিকলী মন্দিৰত নপৰিলোঁ গতিকে যেতিয়া কি হৈছে হয় যাতে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাওঁ প্ৰভুসকলে যেনেকৈ অসমখন উন্নতি কৰিছে আগৰ বছৰ সকলো নিছে সকলো সমান চকুৰে চাইছে বৈষ্ণৱ ধৰ্ম যেনেকৈ আগবঢ়াই নিয়াত চেষ্টা কৃতি কৰা নাই গতিকে সেইখিনি আনন্দ পাৰে যাতে আগবঢ়াই নিয়াত প্ৰভুৱে শক্তি আগতে কিবা যদি দিয়ে তেওঁলোকৰ পৰা সহায় গতিকে এইটো নথৈ আনন্দিত হ'ম যাতে বাকী যিখিনি নামঘৰীয়া পাইছে আমাৰো নামঘৰে যাতে সেইখিনি পাওঁ প্ৰভুৰ ওচৰত প্ৰাৰ্থনা যদি তেওঁলোকৰ সদয় হওক মনৰ বাঞ্ছা পূৰ্ণ হওক আৰু সকলোৱে যাতে আগলৈ যুগ যুগে ধৰি সকলোখিনি আগবঢ়াই নিয়াত শক্তি জ্ঞান বুদ্ধি দিয়ক এনিভাৰ 24 বদ্ধপৰিকৰ আপোনাৰ অঞ্চলৰ প্ৰতিটো ঐতিহ্যমণ্ডিত প্ৰতিটো স্থানৰ বাতৰি আমি সম্প্ৰচাৰ কৰিম বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ প্ৰয়াস কৰিম যদি আপোনাৰ আশে পাশেও আছে আপোনাৰ গাঁওখনত আপোনাৰ অঞ্চলটোত যদি আছে এনে ধৰণৰ ঐতিহ্যমণ্ডিত স্থান তেনেহ'লে শীঘ্ৰেই এনিভাৰতৰ লগত যোগাযোগ কৰক আমি সবিস্তাৰে প্ৰকাশ কৰিম আপোনালোকৰ সেই অনুষ্ঠানৰ আপোনালোকৰ সেই মহিমামণ্ডিত স্থানসমূহৰ দৃশ্যাংশ আৰু তাৰ ঐতিহ্য ইয়াৰ লগে লগে পৃষ্ঠাৰ পৰা মই বিশ্বজিৎ দাসে বিদায় লৈছোঁ অন্যান্য অনুষ্ঠানৰ বাবে চাই থাকিব এনিভাৰত 24